নমস্কাৰ, মই বুলবুল জামান। দেওবাৰে অৰ্থাৎ 15 ছেপ্টেম্বৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাছনি পৰীক্ষা অৰ্থাৎ ADR এক্সাম। এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে কেইবাটাও ট্ৰেইন মুকলি কৰিছে অতিৰিক্তভাৱে। ইয়াৰে মুঠ 12টা ট্ৰেইন অতিৰিক্তভাৱে মুকলি কৰিছে যাতে পৰীক্ষাৰ্থীসকলে সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব পাৰে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ। উত্তৰ পূব সীমান্ত ৰেলৱে এই কথা সদৰি কৰিছে আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ অফিচিয়েল ফেচবুক পেজত ইতিমধ্যে আটাইকেইটা ট্ৰেইনৰ সূচী তেওঁলোকে প্ৰকাশ কৰিছে। প্ৰথমে জানি লোৱা হওক উত্তৰ পূব সীমান্ত ৰেলৱেৰ ফালৰ পৰা কি কোৱা হৈছে, তাৰ পিছত আমি এটিকৈ ট্ৰেইনৰ সবিশেষ আমি প্ৰকাশ কৰিম। সমগ্ৰ অসম জুৰি হ'বলগীয়া অহা 15 ছেপ্টেম্বৰ তাৰিখে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰিছে। ইয়াত মুঠতে 12খন স্পেচিয়েল ট্ৰেইন আৰু লগতে চলি থকা 2খন ট্ৰেইনক এক্সটেণ্ড কৰা হৈছে। এই 12খন স্পেচিয়েল ট্ৰেইনত আলিপুৰদুৱাৰৰ পৰা গুৱাহাটী, আলিপুৰদুৱাৰৰ পৰা বঙাইগাঁও, মৰিয়নিৰ পৰা নাৰেংগী, হৈবৰগাঁৱৰ পৰা গুৱাহাটী, কৰিমগঞ্জৰ পৰা শিলচৰলৈ 2খন গাড়ী, ডিব্ৰুগড়ৰ পৰা লিডো, জামিৰাৰ পৰা শিলচৰলৈ 4খন গাড়ী আৰু মুৰকং চেলেকৰ পৰা কামাখ্যালৈ 1খন গাড়ী দিয়া হৈছে। লগতে বৰ্তমান চলি থকা NJPৰ পৰা বঙাইগাঁৱৰ গাড়ীখন কামাখ্যালৈকে এক্সটেণ্ড কৰা হৈছে আৰু গুৱাহাটীৰ পৰা বঙাইগাঁৱৰ গাড়ীখন কোকৰাঝাৰলৈ এক্সটেণ্ড কৰা হৈছে। এই ট্ৰেইনবোৰ 14 তাৰিখ গধূলি আৰু 15 তাৰিখে ৰাতিপুৱা চলিব। এই ট্ৰেইনৰ ডিটেইলড টাইম টেবল আৰু লগতে বিভিন্ন ষ্টপেজৰ কথা আমাৰ সামাজিক মাধ্যমত অলৰেডি প্ৰকাশ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে সকলো পৰীক্ষাৰ্থীলৈ আশা কৰিছে যে এই ৰেলৱে সুবিধাৰ ফলত তেওঁলোকৰ লাভ হ'ব। প্ৰথমটো ট্ৰেইনৰ বিষয়ে জনাব বিচাৰিছো। এয়া হৈছে স্ক্ৰীনত দেখিবলৈ পাইছে মাৰ্কং চেলেং এণ্ড কামাখ্যা অৰ্থাৎ মাৰ্কং চেলেঙৰ পৰা কামাখ্যালৈ এটা ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে আৰু এই ট্ৰেইনখন জোনকাৰাং, লেমুকুৰি, তেলাম, চিমেণ্ট চাপৰি, দীপা, আৰচি পাথাৰ, চিলাপথাৰ, চিচিবৰগাঁও, চিৰপানী, মৰিধাল, ধেমাজি, জীয়াঢল, বৰদলনি, গোগামুখ, সোৱণশিৰি, বগীনদী, চিয়াজুলি, লীলাবৰী, নৰ্থ লখিমপুৰ, চিলনীবাৰী, কঁঠালপুখুৰী, তানিজান, হাৰমতি, টিপলিং, তিতাবৰ, উত্তৰ কাঠানি, ডুবিয়া, গহপুৰ, বৰহমজাম, হেলেম, বেদেতি, নিজ বৰগাং, মোনাবৰী, বিশ্বনাথ চাৰিআলি, নিজ চতিয়া, ধলাইবিল, বালিপাৰা, ৰঙাপাৰা নৰ্থ, মিছামাৰী, নিউ মিছামাৰী, বেলচিৰি, ঢেকিয়াজুলি ৰোড, হৌগ্ৰাজুলি, মাজবাট, ৰৌতাবাগান, ওদালগুৰি, হৰিচিঙা, টংলা, খৈৰাবাৰী, গোৰেশ্বৰ, খন্দিকৰ, ৰঙিয়া জংচন, কেন্দকুনা, বাইহাটা, চাংচাৰী আৰু আগিয়াঠুৰী। আৰু এই ট্ৰেইনখনত থাকিব AC 3 টায়াৰ থাকিব এটা, স্লিপাৰ ক্লাছৰ বাবে আছে 6টা আৰু জেনেৰেল ছেকেণ্ড ক্লাছৰ বাবে আছে 10টাকৈ ডবা। তাৰ উপৰিও GSLRDৰ বাবে থাকিব 2টাকৈ অতিৰিক্ত ডবা। আন এটা ট্ৰেইনৰ বিষয়ে ক'বলৈ লৈছো, এয়া হৈছে জামিৰা এণ্ড শিলচৰ অৰ্থাৎ জামিৰাৰ পৰা শিলচৰলৈ এখন ট্ৰেইনৰ ব্যৱস্থা কৰিছে অতিৰিক্তভাৱে। এই ট্ৰেইনখনে কোন কোন ঠাই হৈ আহিব সেই বিষয়ে জনাবলৈ চেষ্টা কৰি আছো। এয়া হৈছে মণিপুৰ বাগান, কাটলিচৰা, মহম্মদপুৰ, লালাবাজাৰ, মনাচিৰা, হাইলাকান্দি, আলগাপুৰ, কাটাখাল জংচন, চালচাপ্ৰা, অৰুণাচল। আৰু এই ট্ৰেইনখনৰ কম্পজিশ্যন এনেকুৱা যে ইয়াত AC 3 টায়াৰ থাকিব 7টা, স্লিপাৰ ক্লাছ আছে 9টা, জেনেৰেল চেয়াৰ কাৰ আছে 2টা আৰু GSLRD থাকিব 2টা। মুঠ 20টা ডবাযুক্ত এই ট্ৰেইনখন জামিৰাৰ পৰা শিলচৰলৈকে এটা বিশেষ এই ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে। আহিছো আন এখন ট্ৰেইনৰ সবিশেষ লৈ, সেয়া মৰিয়নি জংচনৰ পৰা নাৰেংগীলৈকে। মৰিয়নিৰ পৰা নাৰেংগীলৈকে এই ট্ৰেইনখন কোন কোন ঠাই হৈ আহিব সেয়া মই বিতংভাৱে জনাবলৈ চেষ্টা কৰি আছো। সেয়া হৈছে চিনামৰা, যোৰহাট টাউন, ভলুকামাৰা, মোৱাবান্ধ, বৰুৱা বামুণগাঁও, ৰাঙালিটিং, বাদুলিপুৰ, খুমটাই, নুমলীগড়, গোলাঘাট, ফৰকাটিং জংচন, জামুগুৰি, ভিলগাঁও, বৰপাথাৰ, সৰুপাথাৰ, নাওজান, চঙাজান, বোকাজান, খটখটি, ডিমাপুৰ, ৰঙাপাথাৰ, ধনশিৰি, দলদলি, ডিফু, নাইলালুং, লাংচইলেট, বাৰ্লংফাৰ, লান্ডিং জংচন, পাথাৰখোলা, লামচাখাং, হবয়পুৰ, লংকা, ঢলপুখুৰী, খুজাই, যোগীজান, যমুনামুখ, কামপুৰ, লাওপানী, চাপৰমুখ জংচন, ঠেকেৰগুৰি, ধৰমতুল, চনুৱাবাৰী, আউজুৰি, জাগিৰোড, বৰুৱা, কামৰূপ, খেত্ৰী, তেতেলীয়া, ডিগাৰু,
পানবাৰী ঠাকুৰকুছি পানীখাইটি। ইয়াৰ পিছত আহিছো হৈবৰগাঁৱৰ পৰা গুৱাহাটীলৈকে আন এখন ট্ৰেইন। হৈবৰগাঁৱৰ পৰা গুৱাহাটীলৈ এই ট্ৰেইনখনে হেনচুৱা, বেবেজিয়া, ফুলগুৰি, ৰহা, চাপৰমুখ জংচন, থেকেৰাগুৰি, ধৰমতুল, সোণাগুৰি, আউজাৰী, জাগিৰোড, বাৰাহু, কামৰূপ ক্ষেত্ৰী, তেতেলীয়া, ডিগাৰু, পানবাৰী, ঠাকুৰকুছি, পানীখাইটি আৰু নাৰেংগী। একেদৰে আন এখন ট্ৰেইন আছে, এয়া হৈছে কৰিমগঞ্জ জংচনৰ পৰা শিলচৰলৈকে। আৰু কৰিমগঞ্জ জংচনৰ পৰা শিলচৰলৈকে এই ট্ৰেইনখন নিউ কৰিমগঞ্জ, চাৰগোলা, ভাঙা, ৰূপসীবাৰী, বদৰপুৰ জংচন, পঞ্চগ্ৰাম, কাটাখাল জংচন, চালচাপ্ৰা আৰু অৰুণাচল এই ঠাই হৈ আহিব এই ট্ৰেইনখন। আন এখন ট্ৰেইন হৈছে আলিপুৰদুৱাৰ জংচনৰ পৰা বঙাইগাঁও। এই ট্ৰেইনখনে নিউ কোচবিহাৰ, বিদ্যাতব্ৰী, আগমনী, ধুবুৰী, গৌৰীপুৰ, গোলাপগঞ্জ জংচন, মোতেৰঝাৰ, বাঁশবাৰী, মংগলঝৰা, টিপকাই, সাপ্তাগ্ৰাম, ফকিৰগ্ৰাম জংচন, কোকৰাঝাৰ, চালাকাটি, বাসুগাঁও, ডাংতল আৰু নিউ বঙাইগাঁও। আন এখন ট্ৰেইন হৈছে আলিপুৰদুৱাৰ জংচনৰ পৰা গুৱাহাটীলৈকে। আলিপুৰদুৱাৰ জংচনৰ পৰা গুৱাহাটীলৈকে যিখন ট্ৰেইন আহিব, এই ট্ৰেইনখন নিউ কোচবিহাৰ, বিদ্যাতবৰী, আগমনী, ধুবুৰী, গৌৰীপুৰ, গোলাপগঞ্জ জংচন, মোতেৰঝাৰ, বাঁশবাৰী, মংলাঝৰা, টিপকাই, সাপ্তাগ্রাম, ফকিরাগ্রাম জংশন, কোকরাঝার, সালাকাটি, বাসুগাঁও, ডাংতল, নিউ বঙাইগাঁও, মাঝগাঁও আসাম, অভয়াপুরী আসাম, যোগীকোপা, পঞ্চরত্ন, গোৱালপাৰা টাউন, কৃষ্ণাই, দুধনৈ, আমজঙ্গা, ৰংতুলি, ধূপধৰা, চিংৰা, বকু, বামুণগাঁও, ছয়গাঁও, মিৰ্জা, আজাৰাহৈ, কামাখ্যা। আন এখন ট্ৰেইন দিয়া হৈছে কৰিমগঞ্জ জংচনৰ পৰা শিলচৰলৈকে। আৰু এই ট্ৰেইনখনে নিউ কৰিমগঞ্জ, চাৰগোলা, ভাঙ্গা, ৰূপসীবাৰী, বদৰপুৰ জংচন, পঞ্চগ্ৰাম, কাটাখাল, চালচাপ্ৰা আৰু অৰুণাচল হৈ এই ট্ৰেইনখন যাতায়াত কৰিব। আনহাতে ডিব্ৰুগড়ৰ পৰা লিডুলৈ এখন ট্ৰেইন দিয়া হৈছে আৰু এই ট্ৰেইনখনে চালখোৱা, লাহোৱাল, ডিকম, চাবুৱা, পানীতোলা, নিউ তিনচুকীয়া জংচন, মাকুম জংচন, টিংৰাই, ডিগবৈ, মাৰ্ঘেৰিটা আৰু বৰগোলাই হৈ চলাচল কৰিব এই ট্ৰেইনখনে। একেদৰে জামিৰাৰ পৰা শিলচৰলৈ আন এখন ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে আৰু এই ট্ৰেইনখনে চলাচল কৰিব মণিপুৰ বাগান, কাটলিচৰা, মহম্মদপুৰ, লালাবাজাৰ, মনাচিৰা, হাইলাকান্দি, আলগাপুৰ, কাটাখাল জংচন, চালচাপ্ৰা আৰু অৰুণাচল। ইয়াৰ উপৰিও দৈনিক চলাচল কৰা দুখনকৈ ট্ৰেইনৰ গন্তব্য স্থানৰ সীমা বৃদ্ধি কৰা হৈছে। তাৰ ভিতৰত হৈছে নিউ জলপাইগুৰিৰ পৰা যিখন বঙাইগাঁৱলৈ আহিবলগীয়া ট্ৰেইন, সেইখন ট্ৰেইন এতিয়া বঙাইগাঁৱৰ সলনি কামাখ্যালৈ অহাৰ ব্যৱস্থা কৰিছে আৰু গুৱাহাটীৰ পৰা যিখন ট্ৰেইন বঙাইগাঁৱলৈ যোৱাৰ ব্যৱস্থা আছিল, সেই ট্ৰেইনখন এতিয়া বঙাইগাঁৱৰ পৰিৱৰ্তে কোকৰাঝাৰলৈকে তাৰ গন্তব্য স্থান বৃদ্ধি কৰা হৈছে। এনেকৈয়ে মুঠ 12টাকৈ ট্ৰেইন নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱে এই ব্যৱস্থা হাতত লৈছে।